ইতিমধ্যে গম পাইছে চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ সমস্যাৰ কথাটো ইতিমধ্যে ডিব্ৰুগড়ত যোৱা 13 তাৰিখে এটা গণসমাৱেশ হ'ল। তাৰ আগতে 8 তাৰিখে তিনিচুকীয়াত গণসমাৱেশ হ'ল। এই গণসমাৱেশবিলাক কি কয় যে এতিয়া হঠাতে হোৱা নহয়। আজি চাহ মজদুৰ সংঘৰ অন্তৰালত যিমানখিনি বাগিচা আছে তেওঁলোকে বহু বছৰৰ পৰাই কি কয় তেওঁলোকৰ ন্যায্য দাবীৰ বিশেষকৈ মজুৰি আজিও কি কয় বৈজ্ঞানিক ভিত্তিত বা প্ৰাইচ ইণ্ডেক্সৰ ভিতৰত নিৰ্ধাৰণ কৰা নহ'ল। আমি সেইটো বিচাৰিছোঁ যে বৈজ্ঞানিক ভিত্তিত প্ৰাইচ ইণ্ডেক্সৰ ওপৰত বজাৰৰ দৰদামৰ লগত ক্ষমতা মিলাই মজুৰি হ'ব লাগে। আজি আমাৰ 200 বছৰ হ'লে অসমত বসবাস কৰা আজি আমাৰ ভৰিৰ তলত এবেগেট মাটি নাইকিয়া, ভেটি মাটি নাই। আনহাতে কি কয় অন্যান্য অঞ্চলত যিবিলাক প্ৰদেশৰ পৰা অতীজতে আমাৰ পূৰ্বপুৰুষবিলাক আহিছিল তেওঁলোকে আজি নিজৰ জেগাত থাকি তেওঁলোকে জনজাতি হওক বা অনুসূচিত জনজাতি হওক এইবিলাকৰ স্বীকৃতি পাইছে। অথচ ইয়াত বাগিচাত যিবিলাক মানুহ গুচি আহিলে তেওঁলোকক সেই তাহানিতে ফ্লটিং পপুলেশ্যন বুলি পেলাই আজিলৈকে তেওঁলোক জনজাতিকৰণ নহ'ল। গতিকে আজি আমাৰ নিজৰ পৰিচয়ৰ কথাটো নাইকিয়া হৈছে। আৰু এই কথাটোৰ ওপৰত ভিত্তি কৰি চাহ মজদুৰ সংঘই হওক বা আটচাই হওক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মাধ্যমত তেওঁলোকে আন্দোলন কৰি আহি আছে, কিন্তু আন্দোলনৰ কোনো ফলাফল পোৱা নাই। আমাৰ যিবিলাক চাহ বনোৱা আইনমতে যিখিনি প্ৰায় পাবলগীয়া আইন সংগত সেই ভাগেও কি যে আমি মালিক পক্ষৰ পৰাও তেনেকৈ বঞ্চিত হৈ আছোঁ। চৰকাৰেও আমাক অৱহেলা কৰিছে, মালিক পক্ষও অৱহেলা কৰিছে। গতিকে এই অৱহেলাৰ পৰিপ্ৰেক্ষিতত আজি চাহ বাগিচাৰ মানুহে ওলাই আহিবলৈ বাধ্য হৈছে। ইতিমধ্যে আপোনালোকে নিশ্চয় মন কৰিছে ডিব্ৰুগড়ত তিনিচুকীয়াত হৈছে, আমাৰ এইফালেও মুখনি হৈছে। প্ৰত্যেক বাগিচাতে ৰাইজৰ মাজত এটা জাগৰণ হৈছে। আমি প্ৰতিনিধি হিচাপে আমি অসুবিধা পাই আছোঁ যে কি আমাক ইয়াত প্ৰত্যেক বাগিচাৰ পৰা জানিব বিচাৰে যে আমাৰ ইয়াত কেতিয়া কৰা হ'ব, আমাৰ ইয়াতো কৰিব লাগে। আজিকালি আপোনালোকে জানে যে পৰ্টেলৰ যিটো সংবাদ মাধ্যমৰ যোগেদি এইটো মানে প্ৰত্যেক জেগাতে মানে কথাবিলাক ফোনাফোনি হৈ চবেই গম পাইছে, প্ৰচাৰ হৈছে। গতিকে বাগিচাবিলাকৰ পৰা আমাকো তেনেকৈ তাগিদা দি আছে। গতিকে আমি ইয়াত তিনিটা শাখা যোৰহাট, গোলাঘাট আৰু তিতাবৰ মিলি আমি যোৱা 13 তাৰিখে ইয়াত বহিছিলোঁ যে ৰাইজে যেতিয়া এইবিলাক বিচাৰিছে, গোলাঘাটত ডিব্ৰুগড়ত হ'ল, তিনিচুকীয়াত হ'ল, কালি গম পাইছোঁ নাজিৰাটো চৰাইদেউতো হোৱাৰ নিচিনা কথা এটা চলি আছে। গতিকে আপোনালোকে কেতিয়া কৰিব এই কথাবিলাক কৈ আছে। এতিয়া আমি এটা বিমূৰত পৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে মৰিয়ানীত যোৱা 19 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি বিশেষকৈ মজুৰিৰ কথা কোৱা নাই যদিও চাহ জনজাতিকৰণৰ কথাটো কৈছে আৰু মাটিৰ সংক্ৰান্তত কথা কৈ গৈছে যে আমি এইখিনি নৱেম্বৰ মাহৰ 25 তাৰিখে যিটো বিধানসভা বহিব সেই বিধানসভাত কি কয় এইবিলাক কথা আমি উত্থাপন কৰিম আৰু সেই বিধানসভাতে ইয়াৰ এটা বিহিত ব্যৱস্থা লোৱা হ'ব। এই এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিৰ পিছত আমি অলপ এটা দুধুৰ-মুধুৰ অৱস্থাত পৰিছোঁ যে হয়তো পাব্লিকেও কাইলৈ ক'ব যে তোমালোকক প্ৰতিশ্ৰুতি দিয়াৰ পিছত তোমালোকে কিয় আন্দোলন কৰিছা। সেইকাৰণে আমি ভাবিছোঁ আমি যোৱা মাজতে এবাৰ 22 তাৰিখে আকৌ বহিলোঁ ইয়াত। 22 তাৰিখে বহি আমি ভাবিলোঁ যে তেখেতৰ প্ৰতিশ্ৰুতিলৈ আমি বাট চাওঁ, 25 তাৰিখলৈকে বাট চাওঁ। 25 তাৰিখৰ পিছত যদি নহয় তেতিয়া আমি কি আমাকতো তাগাদা কৰি আছে তৃণমূল পৰ্যায়ৰ পৰা, প্ৰত্যেকখন বাগিচাৰ পৰাই আমাক তাগাদা কৰি আছে। আমি বাধ্য হ'ম 25 তাৰিখৰ পিছত যদি কিবা এটা যদি সংবিধান আমি গ্ৰহণযোগ্য যদি নাপাওঁ এই আন্দোলনটো কিন্তু আমি কৰিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ আগতে এতিয়া যিটো আন্দোলন হৈ আছে যিটো আমি ভাবিছিলোঁ কৰাৰ কথাটো সেইটো আমি স্থগিত ৰাখিছোঁ একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিশ্ৰুতিৰ ভিত্তিতে। তেখেতৰো সন্মান ৰক্ষা কৰিছোঁ আৰু বিশ্বাস কৰিছোঁ যে তেখেতে কিবা এটা কৰিব আৰু আমাক আন্দোলনৰ পথলৈ যাতে যাবলৈ সুবিধা নিদিয়ে তাৰ কাৰণে তেখেতৰ ওচৰতে আমি অনুৰোধ জনাই আমি আপোনালোককো মাতিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি চৰকাৰকো জনাব বিচাৰিছোঁ, মালিক পক্ষকো জনাব বিচাৰিছোঁ যে আমাৰ যিবিলাক চাহ বনোৱা আইনৰ কথা আছে প্ৰত্যেক দফাবিলাক মানে ৰূপায়ণ হ'ব লাগে। চাহ জনজাতিকৰণৰ সমস্যাটো সমাধান হ'ব লাগে। ভেটি মাটিৰ যিটো মাটিৰ পটা দিয়াৰ যিটো ব্যৱস্থা হৈছে সেইখিনি হ'ব লাগে। বিশেষকৈ 3টা দাবী লৈ পেলাই আমি স্থগিত ৰাখিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনাইছোঁ যাতে চৰকাৰে এইটোৰ ওপৰত গুৰুত্ব সহকাৰে বিবেচনা কৰে। কাৰণ আমাৰ ৰাইজৰ তলত তৃণমূল পৰ্যায়ৰ যিটো জাগৰণ আহিছে তেওঁলোকৰ হেৰিটোলৈ চাই পেলাই আমি আন্দোলন কৰিবলৈ সময়ত হয়তো
বাধ্য হ'বলৈ বাধ্য হ'ম। নৱেম্বৰ এই মাহৰ এই বছৰৰ 25 নৱেম্বৰত বিধানসভা বহিব বুলি কৈছে। তেখেতে কৈছে যে 25 নৱেম্বৰত আমি বিধানসভাত এইবিলাক কথা উত্থাপন কৰিম আৰু উত্থাপন কৰি এইটো ব্যৱস্থা ল'ম। আপোনালোকে নাভাবেনে যে ইলেকশ্যনলৈ মাজত আৰু কেইটামান লাষ্ট 5 বছৰত একো নকৰিলে, তাৰ আগতেও একো নকৰিলে, এতিয়াতো নিৰ্বাচনৰ হয় নাই আপোনালোকে এইটো ঠিকেই কৈছে যে এইটো তেওঁলোকৰ উদ্দেশ্য যিয়েই নাথাকক সেইটোলৈ আমাৰ লক্ষ্য নাই। আমি এই আন্দোলন এই দাবী যে আমি এতিয়া কৰিছোঁ তেনেকুৱা নহয়, আমি বহু বছৰৰ পৰা কৰি আহিছোঁ, আগৰ পৰাও কৰি আহিছোঁ। এতিয়া ইলেকশ্যনেই পৰক বা নপৰক সেইটো আমাৰ লক্ষ্য নহয়। এতিয়া কথা হ'ল যে কি তেওঁলোকে যিকোনো কাৰণতেই আমাৰ আন্দোলনবিলাকতো হৈ আহিছে, আমি ইলেকশ্যনৰ লগত আমাৰ সম্পৰ্ক নাই। ইলেকশ্যন বুজি তেওঁলোকে যদি ভাবে যে ৰাইজক কিবা এটা এইটো কৰাৰ সেইটো কি যে আমাৰ সেইটো লক্ষ্য নহয়, সেইটো তেওঁলোকৰ কথা, পলিটিকেলি লয় নে কি লয়। কিন্তু আমি ন্যায্য দাবীৰ কাৰণে দাবী কৰিছোঁ, আন্দোলন কৰিছোঁ আৰু আমি এইটো কৰিমেই। আমি সেইটো সংঘৰ যোৰহাট শাখাৰ কাৰ্যালয়তে আজি মাননীয় সাংবাদিক বন্ধুসকলক আমি স্বাগতম জনাইছোঁ। আমাৰ যোৰহাট, গোলাঘাট আৰু তিতাবৰ আমি 3টা ব্ৰাঞ্চে মিলি আপোনালোকে জানে যে অসমত চাহ শ্ৰমিকৰ কিছু প্ৰাপ্যৰ কাৰণে বহু সমস্যা আছে, যদিও কেইটামান মৌলিক সমস্যা বা খুব গুৰুত্বপূৰ্ণ সমস্যা আছে। মাটিৰ পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ। এই জনজাতিকৰণৰ বিষয়টো লৈ মেলি তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰু যোৱা পৰহি আপোনাৰ ঢেকীয়াজুলিতো হৈ গৈছে। আমিও তেনেধৰণৰ গণসমাৱেশ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু যোৱা 23 তাৰিখে 13 তাৰিখে তাৰপিছতে আকৌ আমি 13 তাৰিখে এটা সিদ্ধান্ত উপনীত হৈছিলোঁ। যোৰহাট শাখা, গোলাঘাট আৰু তিতাবৰে মিলি 3টা ব্ৰাঞ্চে মিলি আমি উপনীত হৈছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 19 তাৰিখে আৰ্টছা কেন্দ্ৰীয় অধিৱেশনত তেখেতে যিটো ঘোষণা কৰিলে যে মাটিৰ পট্টা চাহ শ্ৰমিকৰ মালিকৰ যিটো বাগানৰ যিটো ভূমি, এই ভূমিৰ মালিক মানে শ্ৰমিকসকলক বনাই দিম বুলি যি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিক আমি সন্মান জনাই আমি এই সাংবাদমেলৰ যোগেদি আপোনালোকৰ জৰিয়তে সাংবাদমেলৰ যোগেদি আমি আমাৰ যিটো গণসমাৱেশ আমি স্থগিত ৰাখিব বিচাৰিছোঁ। আৰু এটা কথা ক'বই লাগিব, অসমৰ 200 বছৰ ইতিহাসত এজনে প্ৰথম মুখ্যমন্ত্ৰী হ'ব যিজনে ইমান সাহস কৰি মেলি আমাক ভূমিৰ পট্টা দিব বিচাৰিছে। আমি কেইবাজনো মুখ্যমন্ত্ৰী দেখিছোঁ, যদিও আজিলৈকে দিয়া নাই। অহা 25 নৱেম্বৰ তাৰিখে তেখেতে দিম বুলি ঘোষণা কৰিছে। এই ঘোষণা কৰা তেওঁৰ যিটো সাহস, এই সাহসত আমি সন্মান জনাইছোঁ। আমি আশাবাদী যে তেখেত অহা 25 তাৰিখে মাটিৰ ওপৰত এটা মানে ন্যায় আমাক দিব, আমাক মাটি পট্টা দিব, আমাৰ দৃঢ় বিশ্বাস আছে। আৰু কিছুদিনৰ পূৰ্বে আমি কেইবাটাও ব্ৰাঞ্চে মিলি চাহ শ্ৰমিকৰ হৈ বহুখিনি সমস্যা আছে, যদিও এই 3টা সমস্যাক লৈ মেলি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি লগ কৰিছিলোঁ। তেখেতক অনুৰোধ জনাইছিলোঁ যিহেতু চাহ বাগিচা অঞ্চলৰ এতিয়া যিখিনি সমষ্টি ভাগ হৈ গৈছে, এই সমষ্টি ভিত্তিত আগৰ চৰকাৰৰ দিনবিলাকত আমাৰ বিধানসভাত আমাৰ মেম্বাৰ বেছি আছিলে, বিধানসভাৰ আমাৰ সদস্য বেছি আছিলে, 11জনমান সদস্য আছিলে। যিহেতু আজি তাৰিখত খুব কম, মানে 5জনমানে আছে। আমি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু তেখেতে আশ্বাস দিছে যে এই বছৰ বিধানসভা মানে 2026 যিটো বিধানসভা হ'ব, তাত আমাৰ কেইবাজনো আৰু বিধায়ক বা মেম্বাৰ আমাৰ বিধানসভাত যাব, এইটো খাটাং কৰি দিছে তেখেতে। এইটো আমাক আশ্বাস দিছে আৰু আমি বিশ্বাস ৰাখিছোঁ তেখেতে এইটো আমাক দিব। এতিয়া মজুৰি বৃদ্ধিৰ কথাটো আছে। মজুৰি বৃদ্ধি আমাক লাগিবই। আমাক মজুৰি বৃদ্ধি আমাৰ গণেশ বাৰী ডাঙৰীয়াই ক'লেই মূল সমস্যাটো হৈ গৈছে আমাৰ মজুৰি বৃদ্ধি কৰিবই লাগিব। যিহেতু 250 টকাত আজি তাৰিখত এটা পৰিয়াল নচলে। গতিকে আমি বিভিন্নজনে কেতিয়াবা কোনোবাই কৈছে 551 টকা, কোনোবাই 351 টকা বুলি কৈছে। আমি কৈছোঁ যে বিজ্ঞানসন্মত আজিৰ যুগত বজাৰৰ দৰ দামৰ হিচাপত আমাক উচিত এটা মজুৰি আমাক কৰি দিব লাগে। আৰু জনজাতিকৰণৰ বিষয়টো ৰাইজে যেতিয়া কৈছে, আমাৰ এটা সিদ্ধান্ত আছিল যে 551 টকা, এই 551 টকাটোকে আমি কৈছোঁ যে 551 টকা হ'ব লাগে। জনজাতিকৰণৰ বিষয়টো আমি ক'ব বিচাৰিছোঁ যে
আগতে যিটো এটা নিৰ্ণয় কৰি দিয়া হৈছিলে যে ৩৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি, আমাৰ তাত বিমত নাই, কৰিব লাগে। আৰু আমি ভাবোঁ যে জনজাতিকৰণটো যদি নহয়, আজি আপোনালোকৰ যোগেদি আমি স্থগিত ৰাখিছোঁ, সাংবাদিকৰ যোগেদি আমাৰ গণসমাৱেশটো স্থগিত ৰাখিছোঁ। যদি 25 তাৰিখে আমি আশাবাদী, আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ এই সাংবাদিকৰ জৰিয়তে যে তেখেতে বহুত সমস্যা আছে, বাগানত বহুত সমস্যা আছে। 3টা মূল সমস্যা, মাটি পট্টা, মজুৰি বৃদ্ধি আৰু জনজাতিকৰণ, এই 3টা বিষয়ৰ ওপৰত আলোচনা কৰিব, আমাক এটা ন্যায় দিব বুলি আমি বিশ্বাস ৰাখিছোঁ। প্ৰবাস কৰা আমি কি ইয়াৰ খিলঞ্জীয়া মানুহ, আমি যি য'ত ভেটিত বহি আছোঁ তাৰ অধিকাৰটো আমি পাব লাগে। আমি এইটো পৰিয়াল কিমান হ'ব সেইটো আমাৰ হাতত সেইটো লক্ষ্য নহয়। পৰিয়াল কথা হ'ল যে আমাৰ যি চাহ জনগোষ্ঠী মানুহ বাগিচাতে যিখিনি মানুহ আছে তেওঁলোকৰ নিজা বুলিবলৈ কোনো ভেটি মাটি নাই, গতিকে তেওঁলোকৰ সেই ভেটি পাব লাগে। এইটো 4 লাখ তেখেতে কিটো উলিয়াইছে আমি নাজানো। যদি 4 লাখ হয় 4 লাখো হ'ব, 3 লাখ যদি হয় 3 লাখ হ'ব, এইটো কথা নহয়। কিন্তু আমাৰ কথা হৈছে যে আমাৰ চাহ জনগোষ্ঠীৰ মানুহে যিবিলাক বাগিচাত আছে তেওঁলোকৰ আজি তেওঁ লোকৰ মাটিত থকা নিচিনা, আজিতো ভাড়া ঘৰত থকা নিচিনা হৈছে, লোকৰ ঘৰত থকা আছোঁ আমি। আমাৰ আমি 2 তাৰিখৰ 3 তাৰিখৰ পিছত আমি গম পাই যাম। কোনটো কি আমি গম নাপাওঁ। আমি 3 তাৰিখৰ পিছত আমি গম নাপাওঁ। স্পষ্ট কথা আমাৰ কথা হ'ল যে চাহ বাগিচাত যিখিনি মানুহ আছে তেওঁবিলাকে প্ৰত্যেক বাগিচাততো মানুহ তেনেকৈ নাই। আৰু চৰকাৰে এইটোও ঘোষণা কৰিছে যে নিবনুৱাকো দিয়া হ'ব বুলি কৈছে। গতিকে নিবনুৱাৰ সংখ্যাটোত আমি নাপাম। পাৰ্মানেণ্ট মানুহখিনিৰ হয়তো বিভিন্ন পৰ্যায়ৰ এটা অৱস্থাত হয়তো আমি পাই যাব পাৰোঁ। PF ডিপাৰ্টমেণ্ট আছে বা চৰকাৰী ডিপাৰ্টমেণ্ট আছে, আমি পাই যাব পাৰোঁ। কিন্তু নিবনুৱাখিনিতো আমি হিচাপ নাপাওঁ। গতিকে আমি সঠিক হিচাপ আপোনালোকক দিব নোৱাৰোঁ। আমাৰ কথা হ'ল যে তেখেতে যেতিয়া ঘোষণা কৰিছে স্থায়ী হওক অস্থায়ী হওক সকলোৱে মাটি পাব, আমি সেইটোৱে ডিমাণ্ড কৰিছোঁ। ইয়াৰ আগতে কি আপোনাৰ ভানু কমিটি এখন বহি গৈছে। ভানু কমিটি বহুতে কি তেওঁলোকে 351 টকা 2015 চনতে ফাইনেল কৰিছে। 351 টকা ফাইনেল হোৱাৰ পিছতো আজিলৈকে 351 টকা নাই। আজি কি 250 টকা এই দলিয়াই দিয়াৰ নিচিনা। আপোনালোকে যেনেকৈ কৈছে ইলেকশ্যনৰ মুহূৰ্তত সেই তেনেকৈ সময়বিলাক বিচাৰি তেওঁলোকে টুকুৰাকৈ এটা খুচৰা পইচা দি আছে। কিন্তু সেই পইচা দিয়াটোত কোনো ভিত্তি নাই, লজিক নাই যে আমি কিমান পাব লাগে। দিছে তাতে আমি সন্তুষ্ট হৈছোঁ, উপায় নাই। এতিয়া 250 টকাত কি এজন মানুহে ল'ৰা ছোৱালীকে পঢ়াব, তেওঁলোকে ভালকৈ থাকিব, খোৱা বোৱাটো আজি বাগিচাত দেখিব মেক্সিমাম মানুহে এনিমিক অৱস্থা। তেওঁলোকে খোৱা বোৱাৰ কি তেওঁলোকৰ অৱস্থা ঘৰুৱাইছে, লিভিং ষ্টেণ্ডাৰ্ডটো তেওঁলোকৰ ভাল নহয়, ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। এইটো হ'ল সেইটো অৱস্থা। আনহাতে মালিক পক্ষৰ পৰা যেনেকুৱা ধৰণৰ এতিয়া বাগিচাবিলাকত সমস্যা সৃষ্টি হৈছে, ঘৰ দুৱাৰ পানী দুনি এইবিলাকৰ বিভিন্ন ধৰণৰ সমস্যা। আজিলৈকে এটা প্ৰশ্ন কৰোঁ, যেতিয়া আজি কেইদিনমানৰ আগত তিনিচুকীয়া যেতিয়া আপোনালোকে গম পাইছে যে 6টা জনগোষ্ঠীয়ে মিলি পেলাই কি আন্দোলনটো কৰিছে জনজাতিৰ কাৰণে। 6টা জনগোষ্ঠীয়ে 6টা জনগোষ্ঠীৰ ভিতৰত আমাৰ এটা জনগোষ্ঠীয়ে কৰিলে আমি কেলে পিছ পৰি থাকিম? আমি একেলগে আছোঁ, গতিকে আমিও আন্দোলন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে যোৰহাটৰ মৈনী মহাবিদ্যালয়ত আমাৰ জিলাখনত হোৱাৰ কাৰণে, জিলাখনতে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ কাৰণে মানে মাটি পট্টাটো দিয়াৰ ব্যৱস্থা কৰিম, এটা ন্যায় আনিম বুলি কোৱাৰ কাৰণে আমি তেওঁক সন্মান জনাইহে, যিহেতু বেলেগ জিলাত হোৱা হ'লে হয়তো চাগে আমি কৰিলোহেঁতেন। কিন্তু এতিয়া আমাৰ জিলাখনতে, আমাৰ গৃহ জিলাতে আহি মেলি তেখেত ঘোষণা কৰিছে, আৰু এই ঘোষণাক আমি সন্মান জনাই আমি স্থগিত ৰাখিব বিচাৰিছোঁ। আৰু তেখেতে আৰু এটা বস্তু সাময়িকভাৱে স্থগিত ৰাখিছোঁ। 25 তাৰিখৰ পিছত যদি আমি ন্যায় নাপাওঁ বা আমাৰ মনপুত যদি নহয়, শ্ৰমিকসকলৰ মনপুত যদি নহয়, আমি আলোচনা কৰি ইয়াৰ পিছৰ পৰ্যায়লৈ আমি আগবাঢ়ি যাম। আৰু এটা কথা ক'ব লাগিব, আমাৰ চাহ জনগোষ্ঠীৰ বাবে যিটো সংস্থাপন, যিটো সংৰক্ষণ 3% যিটো সংৰক্ষণ আছিলে, সেই 3%ৰ মাজতে প্ৰথম বৰ্গ আৰু দ্বিতীয় বৰ্গৰ কাৰণেও যিটো ঘোষণা কৰিলে, আমি তেখেতক শলাগ লৈছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক